দিলে না নাই? ভোট দিলে? ভোট দিলো নিৰ্বাচন মানে কি আপুনি কওকচোন? ভোট দিলে হয়, কিন্তু নিৰ্বাচন মানে কি সেইটো কওক। নিৰ্বাচন মই চিনি নাই পোৱা কি কাক বাচিছে কাক নাই বচা সেইটো মই নিৰ্বাচন মানে নাজানো। নিৰ্বাচন এজনী ছোৱালী নামহে হয় নেকি? তেতিয়াহ'লে কি কৰিলে আপুনি? মই নাজানো সেইটো কি হয় নিৰ্বাচন মানে। নিৰ্বাচনৰ অৰ্থ মই বুজি নাই পোৱা। তেতিয়াহ'লে জ্যেষ্ঠজনক সুধি ল'ব দেই, নিৰ্বাচন মানে কি মই ভালকৈ বুজাই ক'ব নাজানো। আৰু আপুনি ভোটটো দিলে? মই ভোটটো দিলোঁ আকৌ, খালি নিৰ্বাচন নাজানো সেইটো কথা। বাৰ্বিয়ে ভোট দিলা নাই? হা কেলৈ নাই দিয়া আকৌ? এইফালে এওঁলোকে ভোট কেন্দ্ৰৰ ওচৰত মানে দোকান দিছে, আৰু আমি তাত বহি লৈ মানে এনেই এইটোক কওঁ আহক আহক আহক, আমাক মানে কিবা এটা কেতিয়াবা কোনোবাই খুৱাই থৈ যায়, নিজেও কিনি খাওঁ, তেনেকৈ মানে ইয়াতে বহি আছিলোঁ। আৰু ইহঁতে এতিয়া এই লৰালটো লৈ আনিছে। নমস্কাৰ, মই দীপ্তি আনন্দ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলোৱে চাগে ভোট দিবলৈ আপোনালোকেও যাবলৈ ৰেডি হৈছে। আৰু ময়ো যাওঁ, অলপ সোনকালে যাওঁ বুলি ভাবিছোঁ, কাৰণ মানুহ ইমানে ভিৰ হৈ যায় নহয়, একদম পাছত বহুত অসুবিধা হয়। গতিকে এতিয়া চাগে হ'লেই, সৰু ল'ৰাটো গ'লে মানে ভোট দিবলৈ কৈছে, মানুহ লাইন পূৰা হৈ গৈছে বুলি। আৰু আমিও যাওঁচোন, চাই আহোঁগৈ। যদি বেছি লাইন দেখোঁ ঘৰত আহি কাম বন কৰি আকৌ পাছত যাম। তেতিয়াহ'লে আপোনালোকেও যাওক, ভোট দিয়কগৈ, আৰু ময়ো যাম দিবলৈ গৈ আছোঁ। তই কাক তোক ভোট দিবলৈ কৈ দে আকৌ। সকলোৱে ভলুকা বাঁহত ভোট দিব। এতিয়া আমাৰ মানে ভলুকা বাঁহৰ চিনত উঠিছে ভক পাণ্ডে নামেৰে আৰু ঘেণ্টা দলত, আৰু আপোনালোকেও ভোটটো দিব বুলি আশা কৰিছোঁ। এতিয়া এয়া আহি আছে চব মানুহ, ইমানখিনি হৈছে আৰু গৈ মানে ইমানেই লাইনটো দীঘল, গতিকে মানে গুচি আহিলোঁ। আৰু এতিয়া অফিচতে বহি আছোঁ, অফিচত সকলোবোৰ বহি আছে। খাবলৈ পইচা কেইটা থৈ দিয়া হ'লে ভাল হ'ল। অফিচটো এইফালে সকলোবোৰ ইয়াত বহি আছোঁ এতিয়া। কি নাখাম নে কি? ইমান ডাঙৰ ডাঙৰ ঠিকা এটা দিয়া। ভোট দিবৰ কাৰণে এইফালে লাইন পাতি ইয়াত বহি আছোঁ চব। বৰষুণ দিছে বাহিৰত। সুধিম নহয়। যেতিয়া মানে ভোট কেন্দ্ৰত অফিচৰ পৰা ভোট কেন্দ্ৰত অফিচত বহা মানুহখিনি ক'লে বোলে আমাৰ ঘৰতে সকলোৱে যিহেতু কষ্ট হ'ল, গতিকে খানাটো বনাবলৈ বুলি ক'লে আমাৰ ঘৰতে, আৰু আমাৰ ঘৰতে সকলোৱে এতিয়া খাবলৈ ৰেডি কৰিছে। আছোঁ কি কি বনাইছোঁ। মাছো নমাই নমাই এনেকৈ ইয়াত ভাত কৰি থৈছোঁ, আৰু এইফালে ইয়াত দালি মানে সকলোবোৰ মিলাই দিয়া হৈছে, আৰু ৰঙালাও, আলু, দাইল, গাজৰ, এইফালে ধনিয়া, তেজপাত দি এনেকৈ বনাইছোঁ, আৰু মাছৰ পেটু ভাজি পেলাই জলকীয়া ভাজি। দাংবডি কাটিছে মানে মাছৰ পেটুৰ লগত বনাবলৈ। সকলোবোৰ বহি আছে। আমি আমাৰ সৰ্বা চৰকাৰৰ বহুমূলীয়া ভোটটো দি আকৌ আমি বিজেপি চৰকাৰ বিচাৰিছোঁ। আপুনি আমাক খানা খুৱাবলৈ লৈছে, তাৰ বাবে ধন্যবাদ। ঠিক আছে, ধন্যবাদ। এইফালে বহি আছে সকলো। কেতিয়াকৈ আহিব?